নমস্কাৰ, মই অৰ্চনা বৰ্মন, নিউমাৰলজিষ্ট, বাস্তু স্পেচিয়েলিষ্ট, ৰেমেডি স্পেচিয়েলিষ্ট। আজি কিছুমান টিপছ লৈ আহিছোঁ জন্মাষ্টমীৰ ওপৰত। জন্মাষ্টমীৰ দিনাখন আপোনালোকে কেনেকুৱা ধৰণৰ টিপছ কৰিলে আপোনালোকৰ জীৱনটো বহুতখিনি দি উন্নতি হ'ব তাৰ বিষয়ে আজি মই জনাম দুটা টপিকৰ ওপৰত। প্ৰথম কথা হ'ল যোনে ডিপ্ৰেশ্যনত ভুগি আছে বা বহুত ষ্ট্ৰেছ এনজাইটি বহুত বেছি হৈ আছে। আজিকালি কামবোৰ তেনেকুৱা হৈছে কি আমাৰ ষ্ট্ৰেছ আৰু এনজাইটি বহুত বেছিকৈ মানে এট্ৰেক্ট কৰা হৈছে মোৰ দেন পজিটিভ এনাৰ্জি। ছেকেণ্ড টিপছটো হ'লগৈ যদি কাৰোবাৰ কনচিভত বহুত প্ৰব্লেম আহি আছে, কনচিভ কৰাত বা কেতিয়াবা এনেকুৱা হয় ডক্টৰে কৈ দিয়ে কি বহুতখিনি চব বস্তু ঠিক আছে কিন্তু তথাপিও কনচিভ হৈ নাহে, সেই দুটাৰ ওপৰত মই টপিকৰ ওপৰত আজি কথা পাতিম। প্ৰথমটো হ'লগৈ ডিপ্ৰেশ্যনৰ ওপৰত। যদি কাৰোবাৰ বহুতখিনি ডিপ্ৰেশ্যন হৈ আছে বা বহুত নিজকে অকলশৰীয়া ফিল হয় বা যিকোনো কাম কৰিব গ'লে ভয় এটা লাগে, তেতিয়াহ'লে আপোনালোকক লাগিব মৌৰ পাখি। আপোনালোকে দেখিছে ইয়াতে মৌৰ পাখি, তেনেকৈ আপোনালোকে 8ডাল মৌৰ পাখি ল'ব লাগিব। মৌৰ পাখি ঘৰত কিনি আনিব আপোনালোকে কৃষ্ণ জন্মাষ্টমীৰ দিনাখন। আৰু লগতে লাগিব পাণ তামোল। পাণ তামোল আপোনালোকে 8যোৰ পাণ তামোল ল'ব লাগিব এনেকৈ। আৰু এইখিনি বস্তু আপোনালোকে নিজৰ ঘৰৰ মন্দিৰত প্ৰথমে আনি ভালকৈ পূজা কৰিব। পূজা কৰাৰ পিছত কি কৰিব, 8যোৰ পাণ তামোল নিজৰ মূৰৰ ওপৰেদি এণ্টি ক্লকৱাইজ ঘূৰাই ঘৰৰ বাউণ্ডাৰীৰ ভিতৰতে ক'ৰবাত গাঁত খান্দি পুতি দিব। প্ৰাৰ্থনা কৰিব যাতে আপোনালোকৰ ডিপ্ৰেশ্যন বা এনজাইটি লেভেলটো বহুতখিনি কমে আৰু আপোনালোকে যাতে ৰাস্তা দেখা পায় কেনেকৈ আপোনালোকে নিজকে ইমপ্ৰুভ কৰিব পাৰে। দ্বিতীয় কথাটো হ'ল এতিয়া মৌৰ পাখিখিনি কি কৰিব, 8ডাল মৌৰ পাখি আপোনালোকে ৰঙা সূতাৰে বান্ধি আপোনালোকৰ নিজৰ ৰুমটোৰ ভিতৰত য'ত আপোনালোকে পঢ়ে বা য'ত মেক্সিমাম সময় আপোনালোকে ভালকৈ স্পেণ্ড কৰে সেইটো ৰুমতে আপোনালোকে ক'ৰবাত ওলোমাই থৈ দিব। লাহে লাহে দেখিবগৈ আপোনালোকৰ ডিপ্ৰেশ্যন বা এনজাইটি যোনটো হৈ আছিলে বহুতখিনি আঁতৰ হৈ আহিব। আৰু সেইদিনাখন মনত ৰাখিব পাহৰি নাযাব, যদি আপোনালোকৰ ঘৰত যদি তুলসী মালা আছে তেতিয়াহ'লে তুলসী মালাৰ জাপ কৰিব। আৰু মন্ত্ৰটো হ'ল ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ। ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ। তেনেকৈ গোটেই 108 বাৰ আপোনালোকে জাপ কৰিব। জাপ কৰাৰ পিছত কি কৰিব, আকৌ এবাৰ আপোনালোকে প্ৰত্যেকটা উইচ, যেনেকৈ আপোনালোকৰ যদি মেণ্টেলি আপোনালোকে ডিষ্টাৰ্ব হৈ আছে তেতিয়াহ'লে কৈ যাব মই মেণ্টেলি বহুত ভাল, মই মেণ্টেলি বহুত সুখী। তেনেকৈ আপোনালোকে গোটেইখিনি আপোনালোকে জাপ কৰিব। তেতিয়া লাহে লাহে দেখিব কি আপোনালোকৰ পজিটিভ এনাৰ্জি গাত এট্ৰেক্ট হৈ আছে। ছেকেণ্ড উপায়টো হ'লগৈ কনচিভৰ ওপৰত। যদি আপোনালোকৰ কনচিভ হৈ অহা নাই আৰু যদি কাৰোবাৰ প্ৰব্লেমছ হৈ আছে, চাওক মেডিকেল হেল্প ল'বই লাগিব। যদি কিবা ধৰণৰ প্ৰব্লেমছ গম পাই থকা নাই বা যদি একদম মাইনৰ প্ৰব্লেম হয়, সেইটো কেনেকৈ এই ৰেমেডিটো ঠিক কৰিব পাৰি আপোনালোকক আজি জনাম। তাৰ কাৰণে লাগিব আপোনালোকে পায়স বনাব লাগিব কৃষ্ণ জন্মাষ্টমীৰ দিনাখন। লগতে 8টা হালধিৰ টুকুৰা ল'ব লাগিব আৰু পাণ তামোল 8যোৰ ল'ব লাগিব। আৰু চিধাই কৃষ্ণ মন্দিৰত যাব। কৃষ্ণ মন্দিৰত গৈ পেলাই তাতে গোটেইখিনি বস্তু আপোনালোকে অৰ্পণ কৰিব। লগতে যিখিনি আপোনালোকে পায়স দিব তাত আপোনালোকে স্তুতি কৰি আহিব লাগিব, হাতযোৰ কৰি প্ৰাৰ্থনা কৰি আহিব লাগিব কি আপোনালোকৰ যাতে উন্নতি হয় বা আপোনালোকৰ কনচিভৰ কাৰণে যাতে আপোনালোকে সুযোগ পায় বা কনচিভটো ভালে ভালে হৈ যায়। তেনেকৈ প্ৰাৰ্থনা কৰি আহিব আৰু তাতে গোটেইখিনি আপোনালোকে অৰ্পণ কৰি আহিব বস্তুখিনি। তাৰপৰা কি কৰিব, এটা হালধিৰ টুকুৰা লৈ আহিব, নিজৰ মূৰৰ ওপৰতে এণ্টি ক্লকৱাইজ 21 টাইমছ ঘূৰাব। আৰু আপোনালোকৰ হাজবেণ্ড বা ৱাইফৰ, যদি হাজবেণ্ডে কৰি আছে, হাজবেণ্ডে প্ৰথমে নিজৰ মূৰৰ ওপৰেদি 21 টাইমছ ঘূৰাব, তাৰপিছত ৱাইফৰ মূৰৰ ওপৰেদি 21 টাইমছ ঘূৰাব। তাৰপিছত এখন হালধীয়া কাপোৰত বান্ধি ভগৱানৰ ওচৰত থৈ দিব আৰু এটকা এটা তাত থৈ দিব। দেখিব লাহে লাহে আপোনালোকৰ কনচিভ কৰাৰ যোনটো প্ৰব্লেমছ আহি আছিলে সেইবোৰৰ পৰা আঁতৰ হ'ব। আৰু লগতে বহুতখিনি আপোনালোকে ৰাস্তা দেখা পাব কেনেকৈ আপোনালোকৰ হেল্থটো ঠিক কৰে। আশা কৰোঁ এইখিনি উপায় আপোনালোকক নিশ্চয় সহায় কৰিব। ধন্যবাদ।